নমস্কাৰ এই আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো প্ৰজন্মা চহৰীয়াই ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ নিৰ্দেশ মৰ্মে বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে অহা 22 জুনৰ পৰা 26 জুনলৈ কোনো ধৰণৰ পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ বিদ্যালয়সমূহক আহ্বান জনাইছে জিলাখনৰ অন্তৰ্গত সকলো চৰকাৰী প্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়লৈ এই জাননী জাৰি কৰা হৈছে কোনো বিদ্যালয়ে যদি অম্বুবাচী মেলাৰ দিনকেইটাত পৰীক্ষাৰ দিন ধাৰ্য কৰিছে তেন্তে সেয়া হালহলনি কৰিবলৈ জাননীখনত উল্লেখ কৰা হৈছে অম্বুবাচী মেলালৈ লাখ লাখ ভক্তৰ সমাগমৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে অৰুণাচলৰ মুখ্যমন্ত্ৰী হিচাপে আজি পেমা খাণ্ডুৱে শপত গ্ৰহণ কৰে তেওঁৰ মন্ত্ৰীসভাত 11 জন বিধায়কক অন্তৰ্ভুক্ত কৰা হৈছে তৃতীয়বাৰৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত খাণ্ডুক ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কে.টি. পাৰনায়কে শপত বাক্য পাঠ কৰোৱায় তেওঁৰ লগতে উপ মুখ্যমন্ত্ৰী সোনা মেইনসহ 11 গৰাকী বিধায়কে শপত গ্ৰহণ কৰে শপত গ্ৰহণৰ পাছত সংবাদ মাধ্যমক সম্বোধি খাণ্ডুৱে কয় যে ৰাজ্যৰ জনসাধাৰণে বিজেপিক আস্থাত লৈ নিৰ্বাচিত কৰিছে এই আস্থা অটুট ৰাখি ৰাজ্যখনৰ উন্নয়নৰ হকে কাম কৰিবলৈ চৰকাৰখন বদ্ধপৰিকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰে আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডা সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৰ উপৰি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উত্তৰ পূবৰ কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিয়ে বৰপেটা জিলাত ভাৰত চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণৰ কাম-কাজ পৰিদৰ্শনৰ কাৰ্যসূচী অব্যাহত ৰাখিছে কৃষি মন্ত্ৰালয়ৰ উপসচিব মণিচন্দ্ৰ বেনাৰ্জীয়ে আজি দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উপস্থিত হৈ প্ৰধানমন্ত্ৰী পোষণ আঁচনিখনৰ ৰূপায়ণ সম্পৰ্কে বুজ লয় তেওঁ শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীসকলক মধ্যাহ্ন ভোজন পৰিৱেশনৰ ব্যৱস্থা যোগান ধৰা খাদ্যৰ গুণগত মান আদি পৰ্যবেক্ষণ কৰে ইয়াৰ লগতে তেওঁ শিক্ষানুষ্ঠানখনত নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ডিজিটেল পুথিভঁৰালো পৰিদৰ্শন কৰে উপ সচিবগৰাকীয়ে শিক্ষানুষ্ঠানখনত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ একাংশ হিতাধিকাৰীৰ সৈতেও মত বিনিময় কৰে অসম আৰক্ষীয়ে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে মৰিগাঁও জিলাৰ কেইবাটাও স্থানত অভিযান চলাই আৰক্ষীয়ে চাইবাৰ অপৰাধৰ সৈতে জড়িত 12 গৰাকী লোকক আটক কৰে আৰক্ষীয়ে মায়ং লাহৰীঘাট ভুৰাগাঁও বৰচলা আৰু মৈৰাবাৰীত অভিযান চলাই বিভিন্ন বেংকৰ পাছবুক চেকবুক পান কাৰ্ড আধাৰ কাৰ্ড মোবাইল ফোন লেপটপসহ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জব্দ কৰে মৰিগাঁও অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই সংবাদমেল সম্বোধন কৰি এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰে জিলাখনৰ মায়ং থানাৰ এলেকাৰ পৰা আৰক্ষীয়ে প্ৰথমবাৰৰ বাবে 2জন চাইবাৰ অপৰাধীক আটক কৰে আৰক্ষীয়ে জিলাখনত বৰ্তমান সময়লৈ প্ৰায় 200ৰো অধিক চাইবাৰ অপৰাধীক আটক কৰিবলৈ সমৰ্থ হৈছে চিৰাং জিলাৰ কাজল গাঁৱৰ ভাৰতীয় ষ্টেট বেংকৰ অধীনত গ্ৰামীণ স্বনিয়োজন প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত চলি থকা চিলাই প্ৰশিক্ষণ শিবিৰত আজি চিৰাং জিলা উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্ৰবন্ধক বিক্ৰম কলিতা উপস্থিত হয় যোৱা 6 জুনৰ পৰা আৰম্ভ হোৱা এমহীয়া চিলাই প্ৰশিক্ষণ পৰিদৰ্শন কৰি প্ৰবন্ধক কলিতাই প্ৰশিক্ষাৰ্থীসকলে কিদৰে সুবিধা লাভ কৰিব আৰু ভৱিষ্যতে কিদৰে ব্যৱসায়িক ভিত্তিত কাম আৰম্ভ কৰিব সেই বিষয়ে আলোচনা কৰে এই প্ৰশিক্ষণত চিৰাঙৰ 35 গৰাকী মহিলাই অংশগ্ৰহণ কৰিছে দৰং আৰক্ষীয়ে দলগাঁও থানাৰ অন্তৰ্গত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া থলথলি গাঁৱৰ ঈদগাহ ফিল্ডৰ কাষত অভিযান চলাই মাৰণাস্ত্ৰসহ এটা চোৰাং চিকাৰীক আটক কৰে ধৃত চোৰাং চিকাৰীটো মহিদুল ইছলাম বুলি জানিব পৰা গৈছে মৰিগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই আজি জিলা কাৰাগাৰ পৰিদৰ্শন কৰি তাত থকা কয়দীসকলৰ অৱস্থাৰ বুজ লয় তেওঁ কয়দীসকলৰ পৰা তেওঁলোকৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে মত বিনিময় কৰে তেওঁ বিশেষভাৱে জিলা কাৰাগাৰৰ আন্তঃগাঁথনি কয়দীসকলৰ থকা খোৱাৰ ব্যৱস্থা শৌচাগাৰ আদি পৰিদৰ্শন কৰে আয়ুক্তগৰাকীয়ে কাৰাগাৰৰ ভিতৰত থকা চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা ৰোগীসকলৰো স্বাস্থ্যৰ বুজ লয় যোৰহাট জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্তৰ সভাপতিত্বত জিলা উন্নয়ন সমিতিৰ বৈঠক সম্পন্ন হয় সভাত জিলাখনৰ বিভিন্ন বিভাগৰ কাম-কাজসমূহৰ বিষয়েও আলোচনা কৰা হয় সভাত মৰমৰ যোৰহাটৰ অধীনত জিলাখনৰ সকলো বিভাগকে সমন্বয়েৰে সৰ্বাংগীন বিকাশৰ বাবে কাম কৰিবলৈও জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায় বিয়লিৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল নমস্কাৰ